নমস্কাৰ। ইয়াৰ আগত আমি যিটো আলোচনা কৰিছিলোঁ যে মানুহৰ শাৰীৰিক লক্ষণ, মানুহ আৰু বন মানুহৰ মাজত শাৰীৰিক লক্ষণৰ যি পাৰ্থক্য আমি দেখিবলৈ পাওঁ, সেই বিষয়ে আমি ইয়াৰ আগৰ যিটো আলোচনা তাত আমি এই বিষয়ে মই আলোচনা কৰিছিলোঁ। আজি আমি তাৰে পিছৰ অংশৰ আলোচনা কৰিম। এতিয়া মানুহ আৰু এপছ মানে হৈছে বন মানুহ। ইয়াৰ শাৰীৰিক বৈশিষ্ট্যসমূহৰ তুলনাৰ বিষয়ে আমি জানিবলৈ যোৱাৰ আগতে মানুহৰ শাৰীৰিক গঠন আৰু বৈশিষ্ট্যৰ কিছু দিশৰ বিষয়ে আমি জানিব লাগিব। যেনে ক্ৰমবিকাশৰ ফলত মানুহে বৰ্তমানৰ ৰূপ ধাৰণ কৰিবলৈ সক্ষম হৈছে। আমি জানো যে মানুহো ক্ৰমবিকাশৰ ফলত আজি এই অৱস্থা পাইছেহি, আৰু এই অৱস্থা পাওঁতে মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন হৈছিলে, আৰু সেই পৰিৱৰ্তনসমূহৰ বিষয়ে আমি জনাৰ প্ৰয়োজন আছে। বিভিন্ন অৱস্থাৰ মাজেৰে পাৰ হৈ আহোঁতে লাওখোলা, ৰাজহাড়, শ্ৰোণী অস্থি অৰ্থাৎ কঁকালৰ এই তলৰ যিখিনি অংশ, এইখিনি হাত, ভৰি আদিকে কৰি বিভিন্ন অংগত মানুহৰ পৰিৱৰ্তন সাধিত হয়। মানৱ কংকালত হোৱা এই পৰিৱৰ্তনসমূহক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। যে মানুহে যেতিয়া পোন হৈ দুই ভৰিৰ ওপৰত খোজ কাঢ়িব পৰা হ'ল, ইয়াৰ ফলত কংকালৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন হয়, যিবোৰক আমি মুখ্য পৰিৱৰ্তন বুলি কওঁ। যে আমাৰ বিৱৰ্তনৰ ফলত আমাৰ যিখিনি পৰিৱৰ্তন হয়, ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্যটো হৈছে যে অন্য বন মানুহৰ নিচিনাকৈ মানুহে চাৰিখন ঠেঙৰ ওপৰত ভৰ দি খোজ নাকাঢ়ে, মানুহে দুই ভৰিৰ ওপৰত ভৰ দি খোজ কাঢ়ে। ইয়াৰ ফলত শৰীৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন হয়, আৰু যিখিনিক আমি মুখ্য পৰিৱৰ্তন বুলি কওঁ। এই মুখ্য পৰিৱৰ্তনসমূহৰ উপৰিও আন কিছুমান পৰিৱৰ্তনো মানুহৰ শৰীৰত আমি দেখিবলৈ পাওঁ, যিবোৰক আমি গৌণ পৰিৱৰ্তন বুলি কওঁ। মুখ্য পৰিৱৰ্তনটো হ'ল দুই ভৰিৰ ওপৰত খোজ কঢ়াৰ বাবে শৰীৰৰ বিভিন্ন ঠাইত যিবোৰ পৰিৱৰ্তন হৈছিলে, সেইবোৰক আমি মুখ্য পৰিৱৰ্তন বুলি কওঁ। আৰু তাৰ লগতে অন্য কিছুমান পৰিৱৰ্তনো মানৱ শৰীৰত দেখিবলৈ পোৱা যায়, সেইবোৰক আমি গৌণ পৰিৱৰ্তন বুলি কওঁ। গতিকে এই পৰিৱৰ্তনসমূহৰ বিষয়ে যেতিয়া আমি অধ্যয়ন কৰিবলগীয়া হয়, তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে ঋজুদৈহিক ভংগীৰে দ্বিপদ চলন, ঋজুদৈহিক মানে পোন হৈ খোজ কঢ়াৰ ফলত, আৰু দ্বিপদ চলন মানে দুখন ভৰিৰ ওপৰত খোজ কঢ়াৰ ফলত মানৱ শৰীৰৰ যিবোৰ পৰিৱৰ্তন হয়, তাৰ ভিতৰত ৰাজহাড়, উৰ্বস্থি, পদ আৰু লাওখোলাত যিটো পৰিৱৰ্তন হৈছিলে, সেই বিষয়ে আমি সেইখিনি বেছি উল্লেখযোগ্য, আৰু সেই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিবলৈ গৈ আছো। ৰাজহাড়ত আমাৰ কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হয়? যে চতুষ্পদী স্থলচৰ প্ৰাণীৰ ৰাজহাড়ডাল ধেনুভিৰিয়া, অৰ্থাৎ যিবিলাক চাৰিখন ঠেঙৰ ওপৰত ভৰ দি পেলাই খোজ কাঢ়ে যিবোৰ প্ৰাণী আছে, সেইবিলাকৰ যিডাল ৰাজহাড়, সেইডাল ধেনুভিৰিয়া, অৰ্থাৎ এনেকুৱা কিছু বেকা ধৰণৰ। খোজ কাঢ়োতে ৰাজহাড়ডাল মাটিৰ লগত প্ৰায় সমান্তৰালভাৱে থাকে। যিহেতু ধেনুভিৰিয়া, গতিকে যেতিয়া খোজ কাঢ়ে চাৰিখন ঠেঙৰ ওপৰত ভৰ দি, তেতিয়া ৰাজহাড়ডাল মাটিৰ লগত প্ৰায় সমান্তৰাল হৈ পেলাই থাকে। খোজ কাঢ়োতে মাটিৰ লগত সমান্তৰালভাৱে থকাৰ বাবে ইহঁতৰ শৰীৰৰ ভাৰকেন্দ্ৰ ৰাজহাড়ৰ মাজ অংশৰে লম্বভাৱে মাটিলৈ যায়। বান্দৰ আৰু আন বৃক্ষবাসী প্ৰাণী যিবিলাকে গছৰ ডালত আঁঠু কুচাই ধেনুভৰিয়াকৈ বহে, সিহঁতৰ শৰীৰৰ ওজন নিতম্বই বহন কৰে। অৰ্থাৎ যেতিয়া গছৰ ডালত এই চাৰিঠেঙীয়া প্ৰাণী, অৰ্থাৎ বান্দৰ জাতীয় যিবোৰ প্ৰাণী আছে, যেতিয়া গছৰ ডালত সিহঁতে বহে, তেতিয়া তাহাঁতৰ যিটো ভাৰ, সেই ভাৰটো নিতম্বই বহন কৰে, অৰ্থাৎ শৰীৰৰ পিছফালৰ অংশটোৱে এইটো বহন কৰে। আৰু সিহঁতৰ ৰাজহাড়ৰ ধেনুভিৰিয়া লক্ষণৰ সামান্য পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যায়। আৰু সেইকাৰণে আমি দেখো যে সিহঁতৰ যিটো ধেনুভিৰিয়া যিটো লক্ষণ, এইটো কিছু পৰিৱৰ্তন হোৱা, অন্য চাৰিঠেঙীয়া প্ৰাণীতকৈ কিছু পৰিৱৰ্তন হোৱা আমি দেখিবলৈ পাওঁ। ইয়াত ৰাজহাড়ৰ কটিদেশীয় অংশত এটা চেপেটা ভাঁজ থাকে, পিছফালে এটা চেপেটা ভাঁজ এটা আমি দেখিবলৈ পাওঁ। আকৌ গিবন আৰু আন বন মানুহে হাত দুখনেৰে গছৰ ডালত যিহেতু সিহঁতে ওলমি থাকে, সেইকাৰণে
সিহঁতে ভৰি দুখন সম্পূৰ্ণভাৱে মেলি দিয়ে আৰু মেলি দিয়াৰ বাবে ইহঁতৰ কটিদেশীয় যিটো কশেৰুকা সামান্যভাৱে সন্মুখৰ ফালে উত্তল মানে এনেকে উঠি অহাৰ দৰে। এইবিলাক আমি গিবন বা তেনেকুৱা ধৰণৰ বন মানুহৰ ক্ষেত্ৰত আমি এইটো দেখিবলৈ পাওঁ। মানুহে পোন হৈ দুখন ভৰিৰ ওপৰত ভৰ দি খোজ কঢ়াৰ ফলত মানুহৰ এই ভাঁজ বেছি সুস্পষ্ট। মানুহৰ ক্ষেত্ৰত হৈছে কি, মানুহে যিহেতু দুখন ভৰিৰ ওপৰত ভৰ দি খোজ কাঢ়ে, গতিকে তেওঁলোকৰ ক্ষেত্ৰত আমি এই যিটো উত্তল বুলি যিখিনি কথা কৈছো, এইটো বেছিকে স্পষ্টভাৱে আমি মানুহৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ, যিটো বন মানুহৰ ক্ষেত্ৰত কিছু পৰিমাণেহে আমি দেখিবলৈ পাওঁ। আকৌ যিবিলাক চতুষ্পদী চাৰিখন ঠেঙৰ ওপৰত ভৰ দি খোজ কঢ়া যিবিলাক প্ৰাণী আছে, যাৰ ৰাজহাড় মাটিৰ লগত সমান্তৰাল হৈ থাকে, সিহঁতৰ ৰাজহাড়ৰ গ্ৰীবা অঞ্চল ওপৰৰ ফালে উত্তল, অৰ্থাৎ ডিঙিৰ যিটো অংশ, ৰাজহাড়ৰ যিটো ওপৰৰ অংশ, সেইটো ওপৰৰ ফালে এনেকে উত্তল, এনেকুৱা ধৰণৰ থাকে। কাৰণ অন্য যিবিলাক চতুষ্পদী প্ৰাণী, ইয়াত আমি বন মানুহৰ কথা কোৱা নাই, অন্য চতুষ্পদী প্ৰাণীৰ ক্ষেত্ৰত আমি কৈছো যে গ্ৰীবা কশেৰুকা যিখিনি অঞ্চল, এই অঞ্চলটো উত্তল। বন মানুহে বহি থকা অৱস্থাত ৰাজহাড়ডাল মাটিৰ লগত প্ৰায় লম্বভাৱে থাকে, ফলত ইহঁতৰ গ্ৰীবা অঞ্চল সন্মুখলৈ উত্তল। বন মানুহৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ কি, যে ইহঁতে যেতিয়া মাটিত বহি থাকে, তেতিয়া তাৰ ৰাজহাড় সাধাৰণতে মাটিৰ লগত উত্তলভাৱে থাকে, এনেকে ওপৰলৈ থাকে, লম্বভাৱে থাকে। এইটো সমান্তৰাল হৈ নাথাকে, লম্বভাৱে থাকে। সেইবাবে ইহঁতৰ যিটো আমি গ্ৰীবা কশেৰুকাৰ কথা কৈছো, সেইটো সন্মুখৰ ফালে উত্তল। এইটো ওপৰৰ ফালে উত্তল নহয়, সন্মুখৰ ফালে এইটো উত্তল। কিন্তু যিহেতু বন মানুহৰ মূৰটো ৰাজহাড়ৰ ওপৰত প্ৰায় ওলমি থাকে, সেইবাবে বন মানুহৰ গ্ৰীবা অঞ্চলত এই ভাঁজ খুব সামান্য। গতিকে যিটো ভাঁজ আমি দেখো, সেই ভাঁজটো অতি সামান্য দেখা পাওঁ, কাৰণ ৰাজহাড়ৰ পৰা বন মানুহৰ মূৰটো এনেকে ওলমি থাকে, তলৰ ফালে ওলমি থাকে। আনহাতে মানুহৰ এই অঞ্চল স্পষ্ট সন্মুখৰ ফালে আমি উত্তল ভাঁজ এটা দেখিবলৈ পাওঁ। পোন হৈ খোজ কঢ়াৰ ফলত মানুহৰ ৰাজহাড়ত 4টা ভাঁজ দেখা যায়। যিহেতু আমি পোন হৈ খোজ কাঢ়ো, মানুহৰ ক্ষেত্ৰত গোটেই ৰাজহাড়ডালত আমি 4টা ভাঁজ দেখিবলৈ পাওঁ। এই ভাঁজসমূহৰ বাবে মানুহৰ যিডাল ৰাজহাড়, সেইডাল ইংৰাজী এছ আখৰটোৰ নিচিনা, ঠিক এনেকুৱা ধৰণৰ আমি দেখিবলৈ পাওঁ। কাৰণ যিহেতু আমি দুখন ভৰিৰ ওপৰত ভৰ দি খোজ কাঢ়ো, আমাৰ যিডাল ৰাজহাড়, ইয়াক দেখিবলৈ ইংৰাজী এছ আখৰটোৰ নিচিনা দেখিবলৈ পোৱা যায়। প্ৰায় সকলো স্তন্যপায়ী জন্তুৰে গ্ৰীবা কশেৰুকাৰ সংখ্যা 7 প্ৰায় স্তন্যপায়ী প্ৰাণীত আমি দেখো যে যিটো গ্ৰীবা কশেৰুকা বুলি কোৱা হয়, এই কশেৰুকাৰ সংখ্যা হৈছে 7ডাল। গ্ৰীবাৰ দৈৰ্ঘ্যৰ তাৰতম্যৰ ওপৰত কশেৰুকাৰ দৈৰ্ঘ্য নিৰ্ভৰ কৰে। অৰ্থাৎ যদি গ্ৰীবা অংশটো, অৰ্থাৎ ডিঙিৰ অংশটো যদি বেছি দীঘল হয়, তেতিয়াহ'লে এই কশেৰুকাসমূহ দীঘল হয়, আৰু ডিঙিৰ অংশটো যদি সৰু হয়, তেতিয়াহ'লে তাত কশেৰুকাৰ দৈৰ্ঘ্যও তাত কম হয়। গতিকে এইটো কথাটো নিৰ্ভৰ কৰে যে গ্ৰীবা কিমান দীঘল বা কিমান চুটি। সুদীৰ্ঘ ডিঙিৰ জিৰাফৰো গ্ৰীবা কশেৰুকাৰ সংখ্যা 7। এতিয়া আমি দেখিছো যে জিৰাফৰ ডিঙিটো বহুত দীঘল হলেও গ্ৰীবা কশেৰুকাৰ সংখ্যা জিৰাফৰ ক্ষেত্ৰতো 7, তাতকৈ বেছি নহয়, কিন্তু এই কশেৰুকাবিলাক বেছি দীঘল, কাৰণ তাৰ গ্ৰীবা অংশ বা ডিঙি অংশটো বেছি দীঘল। গ্ৰীবা কশেৰুকাৰ অস্থিকণ্টকৰ ফলত মুখমণ্ডলত ক্ৰোধ আৰু ডাঙৰ হনুৰ সম্বন্ধ থাকে। মুখমণ্ডল যেতিয়া ওলাই আহে বা তাৰ হনু অংশ যেতিয়া ডাঙৰ হয়, তেতিয়া সেইটোৰ লগত গ্ৰীবা কশেৰুকাৰ যিটো অস্থিকণ্টক থাকে, সেই অস্থিকণ্টকটোৰ সম্পৰ্ক থাকে। ক্ৰোধ যিমানেই বাহিৰ ওলোৱা হয়, গ্ৰীবা কশেৰুকাৰ অস্থিকণ্টকো সিমানেই দীঘল হয়। কিয়নো এই অস্থিকণ্টকত লাগি থকা যিবিলাক মাংসপেশী, সেইটোৱে মূৰটো ধৰি ৰাখে। অৰ্থাৎ
ইয়াত যিবোৰ অস্থি কণ্টক থাকে এই কণ্টকবিলাকত কিছু মাংসপেশী থাকে আৰু এই মাংসপেশীবিলাকতে মূৰটো ওলমি থাকে। গিবনৰ বাহিৰে আন বন মানুহৰ হনু বৰ ডাঙৰ আৰু মুখমণ্ডলৰ প্ৰক্ষিপ্ততা বেছি হয়। এতিয়া গিবনৰ বাহিৰে গৰিলা, চিম্পাঞ্জী, ওৰাং-ওটাং বাকী যি তিনিটা বন মানুহ আছে সিহঁতৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে সিহঁতৰ হনু অংশটো খুব ডাঙৰ আৰু খুব ডাঙৰ কাৰণে এইখিনিত তাহাঁতৰ হনু অংশ আৰু মুখমণ্ডলৰ যিটো প্ৰক্ষিপ্ততা অৰ্থাৎ মুখমণ্ডল যিটো আগলৈ ওলাই অহা যিটো লক্ষণ এইটো তেওঁলোকৰ মাজত বাকী বন মানুহবিলাকৰ ক্ষেত্ৰত বহুত বেছি দেখিবলৈ পোৱা যায়। সেইকাৰণে সিহঁতৰ ক্ষেত্ৰত আমি দেখো যে অস্থি কণ্টকৰ দৈৰ্ঘ্যও যথেষ্ট বেছি, যিটো গিবনৰ ক্ষেত্ৰত সেই অস্থি কণ্টকৰ দৈৰ্ঘ্যটো কম, কাৰণ ইয়াৰ হনু ইমান ডাঙৰ নহয়। গিবনৰ ক্ষেত্ৰত আমি হনু ডাঙৰ দেখিবলৈ নাপাওঁ বা মুখমণ্ডলৰ যিটো প্ৰক্ষিপ্ততা এইটো অন্য বন মানুহতকৈ বহুত কম, সেইকাৰণে অস্থি কণ্টকৰ দৈৰ্ঘ্যও কম। আনহাতে মানুহৰ লাওখোলাই ৰাজহাড়ৰ ওপৰত এনেদৰে সমতা ৰক্ষা কৰি থাকে যে ইয়াক ধৰি ৰাখিবলৈ শক্তিশালী মাংসপেশীৰ প্ৰয়োজন নহয়। এতিয়া মানুহৰ যিটো লাওখোলা এই লাওখোলাটো ৰাজহাড়ৰ ওপৰত অৱস্থিত পোন হৈ থাকে, কিন্তু বন মানুহৰ ক্ষেত্ৰত যিহেতু ৰাজহাড়ডাল কিছু পৰিমাণে ধেনুভিৰিয়া আৰু লাওখোলাটো ইয়াত ওলমি থাকে, সেইকাৰণে শক্তিশালী মাংসপেশীৰ প্ৰয়োজন ওলমি থকাৰ কাৰণে। মানুহৰ ক্ষেত্ৰত কথাটো বেলেগ, যিহেতু মানুহৰ লাওখোলাটো ৰাজহাড়ৰ ওপৰত সমানকৈ থাকে সেইবাবে শক্তিশালী মাংসপেশীৰ প্ৰয়োজন ইয়াত নাথাকে ধৰি ৰাখিবৰ কাৰণে। সেয়ে মানুহৰ লাওখোলা মানুহৰ যিবিলাক আমি মাংসপেশীৰ কথা কৈছো, লাওখোলাৰ থকা যিখিনি মাংসপেশী এইবিলাক ইমান বেছি শক্তিশালী নহয়। চতুষ্পদী প্ৰাইমেটৰ কটিদেশীয় কশেৰুকা দণ্ডৰ নিচিনা। ইয়াৰ যিটো কটিদেশীয় কশেৰুকা থাকে সেইটো এটা দণ্ড সদৃশ, দণ্ডৰ নিচিনা। লেমুৰৰ ক্ষেত্ৰত এই কশেৰুকাৰ সংখ্যা 6ৰ পৰা 9 ডোখৰ হয় আৰু অন্যান্য বান্দৰৰ ক্ষেত্ৰত এইটো 4ৰ পৰা 7 ডোখৰ হ'ব পাৰে। গিবন আৰু চিয়ামাং বান্দৰৰ ক্ষেত্ৰত এইটো 5 ডোখৰ হয় আৰু ওৰাং-ওটাং আৰু চিম্পাঞ্জীৰ ক্ষেত্ৰত আমি 4 ডোখৰ দেখিবলৈ পাওঁ। গৰিলাৰ ক্ষেত্ৰতো ঠিক তেনেকৈ 3ৰ পৰা 4 ডোখৰ আমি দেখিবলৈ পাওঁ। চতুষ্পদী প্ৰাইমেটে গছত বগাওঁতে পিছ ভৰিৰে জাপ মৰাৰ ফলত শ্ৰোণী অস্থি ভাঁজ লাগি কটিদেশীয় অংশ স্পৰ্শ কৰে। প্ৰহস্ত মানে আগৰ হাত দুখনেৰে গছৰ ডালত ধৰি ওলমি ফুৰোতে বন মানুহৰ বক্ষপিঞ্জৰ অৰ্থাৎ বুকুৰ যিখিনি অংশ এই বক্ষপিঞ্জৰ আৰু শ্ৰোণী বেষ্টনী অৰ্থাৎ কঁকালৰ তলৰ যিখিনি হাড় আছে এই হাড়খিনিৰ মাজত থকা যিখিনি কটিদেশীয় কশেৰুকা, অৰ্থাৎ কটিদেশীয় কশেৰুকা বুলি কোৱা হয়, ইয়াৰ দৈৰ্ঘ্য লাহে লাহে কমি আহিছে। ফলত এই অঞ্চলত কশেৰুকাৰ সংখ্যা লাহে লাহে হ্ৰাস পাই আহিছে, অৰ্থাৎ বিৱৰ্তনৰ ফলত এই অংশটোত কশেৰুকাৰ সংখ্যা লাহে লাহে কমি আহিছে। নিম্ন শ্ৰেণীৰ প্ৰাইমেট আৰু বান্দৰতকৈ মানুহৰ আৰু বন মানুহৰ মাজত নিতম্ব কশেৰুকাৰ সংখ্যা বেছি দেখা যায়। আমি যিবিলাক সাধাৰণ ধৰণৰ যিবিলাক প্ৰাণী আছে এইবিলাকৰ বা প্ৰাইমেট আছে, প্ৰাইমেট জাতীয় যিবিলাক প্ৰাণী আছে এইবিলাকতকৈ মানুহ আৰু বন মানুহৰ ক্ষেত্ৰত আমি নিতম্ব কশেৰুকাৰ সংখ্যা কমি অহা দেখিবলৈ পাওঁ। ইয়াৰ কাৰণ হ'ল গিবন আৰু মানুহে দুখন ভৰি দুখনেৰে আগলৈ আগবাঢ়ি যাব পাৰে। ফলত শক্তিশালী চেক্ৰ-ইলিয়াক সংযোগ, এটা অংশৰ নাম আছে চেক্ৰ-ইলিয়াক সংযোগ, এই সংযোগটোৰ সংযোগস্থলৰ প্ৰয়োজন হয়, অৰ্থাৎ এইটো সংযোগস্থল মানুহ বা গিবনৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ। আকৌ যিবিলাক ডাঙৰ বন মানুহ আছে অৰ্থাৎ গৰিলা, চিম্পাঞ্জী আৰু ওৰাং-ওটাং, ইহঁতেও মাটিত চাৰিওখন ভৰিৰে খোজ কাঢ়ে বাবে কাৰণ ইহঁতৰ শৰীৰ অতি শক্তিশালী, সেইবাবে দুখন ভৰিৰ ওপৰত ভৰ দি খোজ কাঢ়িব নোৱাৰে। অলপ সময়ৰ কাৰণে থিয় হ'ব পাৰে কিন্তু খোজ কাঢ়িব নোৱাৰে। ফলত ইহঁতৰ যিটো চেক্ৰ-ইলিয়াক সংযোগস্থল তাৰ প্ৰয়োজন খুব বেছি হয়, কাৰণ সিহঁতে 4খন ভৰিৰে মাটিৰ ওপৰত খোজ কাঢ়িবলগীয়া হয়। ফলত
ইহঁতৰ নিতম্ব কশেৰুকাৰ সংখ্যা অন্যতকৈ বেছি। এইবোৰ প্ৰাণীৰ ক্ষেত্ৰত আমি নিতম্ব কশেৰুকাৰ সংখ্যা আমি বেছিকে দেখিবলৈ পাওঁ। নিম্ন প্ৰাইমেটৰ ক্ষেত্ৰত কিন্তু এই নিতম্ব কশেৰুকাৰ সংখ্যা 2ৰ পৰা 4। বেছিভাগ বান্দৰৰ ক্ষেত্ৰতে আমি 3 জোখৰ দেখিবলৈ পাওঁ। গিবনৰ ক্ষেত্ৰত 4ৰ পৰা 5 জোখৰ আমি দেখিবলৈ পাওঁ। ওৰাঙৰ ক্ষেত্ৰত 6 জোখৰলৈকে আমি দেখিবলৈ পাব পাৰোঁ। চিম্পাঞ্জিৰ ক্ষেত্ৰতো আমি 5ৰ পৰা 6 জোখৰ দেখিবলৈ পাওঁ। আৰু গৰিলাৰ ক্ষেত্ৰত 6 জোখৰ আৰু মানুহৰ ক্ষেত্ৰত সাধাৰণতে আমি 5 জোখৰ দেখিবলৈ পাওঁ। নেজ থকা প্ৰাইমেটৰ ক্ষেত্ৰত আমি পুচ্ছ কশেৰুকাৰ সংখ্যা অৰ্থাৎ নেজত যিখিনি কশেৰুকা থাকে ইয়াৰ সংখ্যা 34 জোখৰলৈকে আমি দেখিবলৈ পাওঁ। বন মানুহ আৰু মানুহৰ যেহেতু নেজ নাই কিন্তু তথাপিও ইহঁতৰ এক ধৰণৰ পুচ্ছ কশেৰুকা আছে। মানুহৰ শতকৰা 41 ভাগৰ ক্ষেত্ৰতে আমি 4 জোখৰ পুচ্ছ কশেৰুকা দেখিবলৈ পাওঁ আৰু বাকীবোৰৰ ক্ষেত্ৰত আমি 5 জোখৰকৈ পুচ্ছ কশেৰুকা দেখিবলৈ পাওঁ। যদিও মানুহৰ নেজ নাই তথাপিও আমি এই পুচ্ছ কশেৰুকা দেখিবলৈ পাওঁ। গতিকে আমি দেখিলো যে 2 ভৰিৰ ওপৰত পোন হৈ খোজ কঢ়াৰ ফলত মানুহৰ ৰাজহাড়ত 4টা ভাঁজৰ সৃষ্টি হয়, যাৰ ফলত ইয়াৰ আকৃতিটো আমি ইংৰাজী এছ আখৰটোৰ নিচিনা দেখিবলৈ পাওঁ। আৰু ইহঁতৰ গ্ৰীবা কশেৰুকাৰ অস্থিকণ্টকৰ দৈৰ্ঘ্য হ্ৰাস পাই গ'ল মানুহৰ ক্ষেত্ৰত। নিতম্ব কশেৰুকা আৰু শ্ৰোণীবেষ্টনীৰ দৈৰ্ঘ্যতকৈ প্ৰস্থ বেছি হৈ গ'ল। চেক্ৰ ইলিয়াক সংযোগস্থল বৃদ্ধি পালে আৰু পুচ্ছ কশেৰুকাৰ সংখ্যা কমি যোৱা দেখা গ'ল। এইটো আমি দেখিলো যে ঋজুদৈহিক ভংগীৰে অৰ্থাৎ পোন হৈ খোজ কঢ়াৰ ফলত আৰু 2খন ভৰিৰ ওপৰত ভৰ দি খোজ কঢ়াৰ ফলত এই ধৰণৰ পৰিৱৰ্তনসমূহ আমি মানুহৰ ক্ষেত্ৰত ৰাজহাড়ত দেখিবলৈ পাওঁ। এতিয়া আমি উৰ্বস্থিলৈ আহোঁ। উৰ্বস্থি হৈছে কি যে মানৱ কংকালৰ আটাইতকৈ দীঘল আৰু শক্তিশালী হাড়ডালেই হৈছে উৰ্বস্থি। ঋজুদৈহিক ভংগীৰে খোজ কঢ়াৰ ফলত উৰ্বস্থিৰ কিছুমান পৰিৱৰ্তন হোৱা আমি দেখিবলৈ পাওঁ। লেমুৰ আদি যিবিলাক নিম্ন শ্ৰেণীৰ প্ৰাইমেট আছে ইহঁতৰ উৰ্বস্থিটো যথেষ্ট ক্ষীণ, দীঘল আৰু পোন। বান্দৰ আৰু গিবনৰো উৰ্বস্থি আমি ক্ষীণ দেখিবলৈ পাওঁ, দীঘল দেখিবলৈ পাওঁ আৰু পোন হয়। উৰ্বস্থি দণ্ডৰ আনুভূমিক পৰিচ্ছেদ এইটো ঘূৰণীয়া ধৰণৰ হয়। যিটো আমি আনুভূমিক পৰিচ্ছেদ দেখো এই আনুভূমিক পৰিচ্ছেদটো সাধাৰণতে ঘূৰণীয়া দেখিবলৈ পাওঁ। ডাঙৰ যিবিলাক বন মানুহ আছে অৰ্থাৎ গৰিলা, চিম্পাঞ্জি আৰু ওৰাংওটাং এইবিলাকৰ ক্ষেত্ৰত আমি দেখো যে ইহঁতৰ উৰ্বস্থি যথেষ্ট শকত আৰু শক্তিশালী। ইয়াত উৰ্বস্থি দণ্ডৰ এটা ভাঁজ দেখিবলৈ পোৱা যায় আৰু এই ভাঁজ সন্মুখৰ ফাললৈ উত্তল, অৰ্থাৎ যিটো ভাঁজ আমি দেখো এইটো সন্মুখৰ ফালে উত্তল, ওলাই অহা। মানুহৰ উৰ্বস্থিও যথেষ্ট ডাঙৰ আৰু শক্তিশালী। আমি কৈছোৱেই যে মানৱ কংকালৰ আটাইতকৈ শক্তিশালী আৰু দীঘল হাড়ডালেই হৈছে উৰ্বস্থি। ইয়াৰ মানুহৰ ক্ষেত্ৰত আমি দেখো যে অন্যান্য বন মানুহতকৈও মানুহৰ উৰ্বস্থিডাল দীঘল আৰু মানুহৰ যিটো উৰ্বস্থি দণ্ড ই সন্মুখলৈ উত্তল আৰু এই ভাঁজ বন মানুহতকৈও বেছি দেখিবলৈ আমি পাওঁ। অৰ্থাৎ আমাৰ যিটো ভাঁজ আছে উৰ্বস্থিত এইটো বন মানুহৰ ভাঁজতকৈও আমাৰ ভাঁজটো অকণমান বেছি। মানুহৰ উৰ্বস্থিৰ মস্তক বন মানুহৰ উৰ্বস্থিৰ মস্তকতকৈ আপেক্ষিকভাৱে ডাঙৰ। অৰ্থাৎ যিডাল আমি উৰ্বস্থিৰ কথা কৈছো, উৰ্বস্থিৰ যিটো ওপৰৰ অংশ সেইটোক আমি সাধাৰণতে মস্তক বুলি কওঁ বা উৰ্বস্থি মস্তক বুলি কওঁ। মানুহৰ ক্ষেত্ৰত এই উৰ্বস্থি মস্তক অন্যান্য বন মানুহৰ উৰ্বস্থি মস্তকতকৈ ডাঙৰ আৰু উৰ্বস্থিৰ মস্তক শ্ৰোণী অস্থিৰ এচিটাবুলামৰ সৈতে গ্ৰন্থিভুক্ত হয়। অৰ্থাৎ যিটো এচিটাব মানুহৰ যিটো শ্ৰোণী বেষ্টনী আছে, শ্ৰোণী বেষ্টনীত এচিটাবুলাম বুলি এটা এনেকুৱা ধৰণৰ খাজ এটা থাকে আৰু উৰ্বস্থিৰ যিটো মূৰ, হেড, যিটো মস্তক বুলি আমি কৈছো সেইটো এচিটাবুলামৰ ভিতৰত সোমাই থাকে।
ইয়াৰ ফলত আমি ভৰি দুখন এনেকে লৰাব পাৰো বা আগলৈ আমি গতি লাভ কৰিব পাৰো। ফলত পোন হৈ খোজ কঢ়াৰ ফলত ইয়াৰ মস্তকে তলৰ পৰা শ্ৰোণী অস্থিৰ ভাৰ বহন কৰিব পাৰে। অৰ্থাৎ ওপৰৰ যিখিনি ভাৰ থাকে সেইটো তলৰ অৰ্থাৎ যিটো মস্তকৰ উৰ্বস্থিৰ যিটো মস্তক আছে ই সেই ভাৰটো বহন কৰিব পাৰে। এতিয়া এই গোটেই কথাখিনি ভালকে বুজিবৰ বাবে আচলতে আমি যদি এটা কংকাল পাওঁ, মানৱ কংকাল এটা পাওঁ, তাতহে আমি স্পষ্টকৈ বস্তুবিলাক দেখুৱাই দিব পাৰোঁ। এই ক্ষেত্ৰত সাধাৰণতে আমি যেতিয়া আলোচনা কৰোঁ তেতিয়াহ'লে বুজি পাবলৈ কিছু অসুবিধা হয়, কিন্তু কিতাপত এই বস্তুখিনি দিয়া আছে। তাত আমি দেখিম যে মস্তকৰ যিটো উৰ্বস্থিৰ যিটো মস্তক আছে সেইটো এচিটাবুলামৰ ভিতৰত সোমাই থাকে। ফলত শৰীৰৰ ওপৰ অংশৰ যিটো ওজন আছে এই ওজনটো উৰ্বস্থিৰ এই মস্তকে বহন কৰিব পাৰে। ফলত আমি পোন হৈ থিয় হ'ব পাৰোঁ। এই গোটেই কথাখিনি মই কৈছোৱেই যে যেতিয়া মানৱ কংকাল এটা দেখা যাব তেতিয়া আমি স্পষ্টকৈ দেখিবলৈ পাম কেনেকৈ উৰ্বস্থিৰ মস্তকটো এচিটাবুলামৰ ভিতৰত সোমাই থাকে। মানুহৰ উৰ্বস্থিৰ ওপৰ মূৰৰ যিটো গ্ৰীবা, এইটো বা গ্ৰীবা মানে ডিঙিটো, অৰ্থাৎ যিখিনি অংশক আমি গ্ৰীবা বুলি কওঁ সেইটো আপেক্ষিকভাৱে বন মানুহতকৈ দীঘল। বন মানুহৰ ক্ষেত্ৰতো এই গ্ৰীবা আছে, কিন্তু ই চুটি, আৰু মানুহৰ ক্ষেত্ৰত ই আপেক্ষিকভাৱে দীঘল। মানুহৰ উৰ্বস্থি মস্তক আৰু দণ্ডৰ অক্ষয় সৃষ্টি কৰা কোণ 130 ডিগ্ৰী বা তাতকৈ বেছি। আনহাতে মানুহতকৈ বন মানুহৰ এই কোণ সৰু। অৰ্থাৎ এনেকে যেতিয়া উৰ্বস্থিডাল থাকিব, এই যিটো ইয়াতে এটা কোণ এটাৰ যিটো সৃষ্টি হ'ব, মানুহৰ ক্ষেত্ৰত এই কোণটো 130 ডিগ্ৰী বা তাতকৈ বেছি হ'ব পাৰে। বন মানুহৰ ক্ষেত্ৰত এই কোণটো যথেষ্ট পৰিমাণে কম। গ্ৰীবা দীঘল হোৱাৰ ফলত মানুহৰ উৰ্বস্থি দণ্ড শ্ৰেণী অস্থিৰ পৰা আঁতৰত থাকে। যিটো শ্ৰোণী অস্থি থাকে, গ্ৰীবাটো ডাঙৰ হোৱাৰ কাৰণে ই শ্ৰোণী অস্থিৰ পৰা দূৰত থাকে, আৰু সেইবাবে আমি অতি সহজেই দুই ভৰিৰ ওপৰত ভৰ দি আমি খোজ কাঢ়িব পাৰোঁ। যিটো বন মানুহৰ ক্ষেত্ৰত যিহেতু গ্ৰীবাটো সৰু, সেইকাৰণে উৰ্বস্থি ওচৰত থকাৰ বাবে ভৰিখন ঠিক মানুহৰ নিচিনাকৈ এনেকে বেছি সময় ধৰি তেওঁলোকে খোজ কাঢ়িব নোৱাৰে। এইটো মানুহৰ উৰ্বস্থিৰ এটা বৈশিষ্ট্য। ইয়াৰ ফলত পোন হৈ খোজ কঢ়াৰ আমাৰ সুবিধা হয়, আৰু ইয়াৰ লগত পোন হৈ খোজ কঢ়াৰ এটা সম্বন্ধ আছে। উৰ্বস্থিৰ তলমূৰৰ যিটো প্ৰস্থ, এইটো বন মানুহতকৈ মানুহৰ ক্ষেত্ৰত আমি বেছি দেখিবলৈ পাওঁ। যিটো উৰ্বস্থিৰ তলৰ অংশটোৰ যিটো প্ৰস্থ বহলটো, এইটো বন মানুহতকৈ মানুহৰ ক্ষেত্ৰত আমি বেছিকে দেখিবলৈ পাওঁ। বন মানুহৰ মধ্যমা আৰু পাৰ্শ্ব অস্থিকুণ্ড দুটা মেল খোৱা, আৰু এই দুই অস্থিকণ্ডৰ মাজত অন্তৰা অস্থিকণ্ড ভাঁজ থাকে। এই গোটেই বস্তুটো আমি যেতিয়া এডাল উৰ্বস্থি আমি দেখিবলৈ পাম, তেতিয়াহ'লে আমি তাত স্পষ্টভাৱে এই গোটেই কথাখিনি আমি দেখিব বা চাব পাৰিম। মানুহৰ অন্তৰা অস্থিকণ্ড খাঁজ ঠেক আৰু গভীৰ। সেইবাবে আঁঠুৰ যোৰাত ভৰি সম্পূৰ্ণৰূপে মেলিবৰ বাবে প্ৰয়োজন হোৱা এই অস্থিৰজ্জুৰ এই খাঁজত অৱস্থান কৰাৰ বাবে ই কিছু সন্মুখলৈ অৱস্থিত। এইটো মানে খোজ কঢ়াৰ সুবিধাৰ বাবে এইটো কিছু পিছৰ অংশলৈ, মানে অৰ্থাৎ পিছৰ ফালে এইটো দেখিবলৈ পোৱা যায়। মাংসপেশী লাগি থাকিবৰ বাবে বন মানুহতকৈ মানুহৰ উৰ্বস্থিৰ শিৰলোবোৰ বেছি প্ৰশস্ত। এতিয়া আমি যেতিয়া উৰ্বস্থিডাল দেখিবলৈ পাম, উৰ্বস্থিৰ ওপৰৰ অংশটো খুব মিহি, যথেষ্ট মিহি, আৰু ভিতৰ ফালৰ যিটো অংশ এইটো আমি দেখিবলৈ পাম যে এইটো কিছু ধৰণৰ খহটা। বন মানুহৰ ক্ষেত্ৰত এই খহটা অংশটো কম, মানুহৰ ক্ষেত্ৰত ই যথেষ্ট পৰিমাণে খহটা, আৰু সেইবাবে এই খহটা অংশটোত মাংসপেশীসমূহ টান হৈ লাগি থাকে। অৰ্থাৎ মানুহৰ যিটো ভৰিৰ ওপৰৰ অংশ, য'ত আমি
উৰ্বস্থিতিটো দেখিবলৈ পাওঁ সেই অংশটো যথেষ্ট ডাঙৰ। তাৰ কাৰণটো হৈছে যে ইয়াত বহু পৰিমাণৰ মাংসপেশী আছে আৰু এই মাংসপেশীবোৰ উৰ্বস্থিৰ পিছফালে থকা যিডাল শিৰলু, এই শিৰলুডালত টান হৈ লাগি থাকে, যাৰ ফলত মানুহে দুখন ভৰিৰ ওপৰত ভৰ দি খোজকাঢ়িব পাৰে। এই যিটো শিৰলুৰ কথা আমি কৈছো, এইটোৰ নাম হৈছে উৰ্বিকা ৰেখা, যাক ইংৰাজীত কোৱা হয় লিনিয়া এস্পেৰা। উৰ্বিকা ৰেখা বা লিনিয়া এস্পেৰা মানুহৰ ক্ষেত্ৰত যথেষ্ট প্ৰকট, অৰ্থাৎ বেছি পৰিমাণে আমি স্পষ্টভাৱে তাক দেখিবলৈ পাওঁ আৰু সেইকাৰণে সেই অংশটোত মাংসপেশীবিলাক টান হৈ লাগি ধৰে আৰু তাৰ কাৰণে আমি পোন হৈ থিয় হৈ খোজকাঢ়িব পাৰোঁ। অৰ্থাৎ এই মাংসপেশীসমূহে উৰ্বস্থিৰ দ্বাৰাই শৰীৰৰ ওপৰৰ অংশৰ যিটো ভৰ আছে, এই ভৰটো ল'ব পাৰে, ফলত আমি থিয় হৈ থাকিব পাৰোঁ। বন মানুহৰ ক্ষেত্ৰত এই যিটো উৰ্বিকা ৰেখাৰ কথা কৈছো, এই উৰ্বিকা ৰেখা নাই আৰু খুব অস্পষ্ট আছে যদিও খুব অস্পষ্ট, গতিকে ইয়াত মাংসপেশীৰ পৰিমাণ কম আৰু সেইবাবে বন মানুহৰ ক্ষেত্ৰত ইয়াৰ শৰীৰৰ যিটো ওপৰৰ ওজন, এইটো উৰ্বস্থিৰডালে ৰাখিব নোৱাৰে, কাৰণ ইয়াত মাংসপেশী নাই আৰু সেইবাবে ইহঁতে পোন হৈ খোজকাঢ়িব নোৱাৰে। অকণমান সময়ৰ কাৰণে থিয় হ'ব পাৰে, কিন্তু পোন হৈ খোজকাঢ়িব নোৱাৰে মানুহৰ নিচিনাকে। এইটো এটা অতি উল্লেখযোগ্য পৰিৱৰ্তন মানুহৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গ'ল, যে বিৱৰ্তনৰ ফলত মানুহৰ উৰ্বস্থিৰ বিভিন্ন অংশ, যেনে উৰ্বস্থিৰ যিটো গ্ৰীবা, উৰ্বস্থিৰ যিটো মস্তক বা উৰ্বস্থিৰ যিটো দৈৰ্ঘ্য, এইবিলাকৰ পৰিৱৰ্তন হয় আৰু আটাইতকৈ ডাঙৰ পৰিৱৰ্তনটো হয় উৰ্বিকা ৰেখা। অৰ্থাৎ উৰ্বিকা ৰেখা যিহেতু অতি স্পষ্ট, সেইবাবে ইয়াত মাংসপেশীসমূহ লাগি থাকিব পাৰে আৰু তাৰ ফলত মাংসপেশীবোৰ যিহেতু তাত টানকে লাগি থাকে, তাৰ ফলত মানুহে পোন হৈ থিয় হ'ব পাৰে। এতিয়া আমি আৰু কিছুমান পৰিৱৰ্তন দেখিবলৈ পাওঁ পদ বা ভৰিৰ ক্ষেত্ৰত। ভৰিৰ ক্ষেত্ৰতো আমাৰ কিছুমান পৰিৱৰ্তন হৈছে। মানুহৰ বৃক্ষবাসী উপৰি পুৰুষ বৃক্ষৰ পৰা যেতিয়া মাটিলৈ নামি আহে, কাৰণ আমি জানো যে মানুহৰো উপৰি পুৰুষবিলাক গছত বাস কৰিছিল, বৃক্ষবাসী আছিল, আৰু গছৰ পৰা যেতিয়া নামি আহিলে, মাটিলৈ নামি আহিলে আৰু ঋজু দৈহিক ভংগীৰে খোজকাঢ়িবলৈ শিকিলে, ইয়াৰ ফলত ভৰিটো বহু ধৰণৰ পৰিৱৰ্তন সাধিত হয়। কিছুমান প্ৰাইমেট, যেনে মাৰ্মছেট আদিৰ দৰে কিছুমান প্ৰাইমেট, এইবিলাকৰ বৃদ্ধাংগুলি খুব চুটি। মাৰ্মছেট নামৰ যিটো প্ৰাইমেট আছে, এইবিলাকৰ ক্ষেত্ৰত আমি যদি বুঢ়া আঙুলিটো দেখোঁ, তেতিয়াহ'লে দেখিম যে এইবিলাক খুব চুটি আৰু আনবোৰ আঙুলিৰ নখৰ সলনি বক্ৰ নখ থাকে আৰু বাকী আঙুলিবিলাকত আমি বেকা জাতীয়, অৰ্থাৎ হাতুৰা ধৰণৰ আমি কিছুমান নখ সিহঁতৰ তাত দেখিবলৈ পাওঁ। লেমুৰ, টাৰ্চিয়াছ আদি সৰু প্ৰাইমেটবোৰৰ পদৰ আকাৰ বগাই ফুৰা গছৰ ডালৰ পৰিধিৰ তুলনাত নিচেই সৰু। এইবিলাকৰ ক্ষেত্ৰত আমি দেখোঁ যে ইহঁত গছত বাস কৰে, কিন্তু গছডাল যিমান ডাঙৰ সেইটো চাই তাৰ ভৰিৰ অংশটো যথেষ্ট সৰু। ইহঁতৰ বৃদ্ধাংগুলি চতুৰ্থ আৰু পঞ্চম আঙুলিৰ দৈৰ্ঘ্য দ্বিতীয় আৰু তৃতীয় আঙুলিতকৈ আপেক্ষিকভাৱে বেছি। ইয়াৰ কাৰণটো হৈছে যে গছ বগাবৰ কাৰণে বা গছত থাকিবৰ কাৰণে ইহঁতৰ আঙুলিৰ লক্ষণবোৰ এনেকুৱা ধৰণৰ হয়। গতিকে এইবোৰ প্ৰাইমেটৰ ক্ষেত্ৰত আমি এনেকুৱা ধৰণৰ পৰিৱৰ্তন আমি কিছুমান দেখিবলৈ পাওঁ, কিন্তু মানুহৰ ক্ষেত্ৰত আমি অন্য এক বিশেষ ধৰণৰ পৰিৱৰ্তন দেখিবলৈ পাওঁ। বেছিভাগ বান্দৰে, যিবোৰ মাটিত আৰু গছৰ ডালত থাকে বা তাত খোজকাঢ়ি ফুৰিব পাৰে বা জঁপিয়াই ফুৰিব পাৰে, সিহঁতৰ পদৰ আলম্ব প্ৰপদিকা, যিটো এটা অংশ, আলম্ব প্ৰপদিকাৰ মস্তকৰ মাজেৰে যায়। ফলত এনেকুৱা প্ৰাইমেটৰ প্ৰপদিকাৰ হাড়ৰ দৈৰ্ঘ্য যথেষ্ট বেছি হোৱা দেখিবলৈ আমি পাওঁ। বৃক্ষ চলনত সুদক্ষ কিছুমান বান্দৰৰ, বিশেষকৈ প্লেটিৰাইন নামৰ যিটো বান্দৰ, প্লেটিৰাইন বান্দৰৰ, সেইবিলাকক বাদ দি আন যিবিলাক বান্দৰ আছে,
সেইবিলাকৰ পদৰ আঙুলিবোৰ আলম্বৰ জৰিয়তে যায়। ফলত এই আঙুলি বিশেষকৈ প্ৰপদিকাৰ তৃতীয় হাড়ডালৰ দৈৰ্ঘ্য বেছি হৈ যায়। ইয়াৰ ফলত ডাঙৰ কেটেৰাইন বান্দৰ আৰু বন মানুহৰ পদৰ যিটো আলম্ব সেইটো বৃদ্ধা আঙুলি আৰু দ্বিতীয় আঙুলিৰ মাজেৰে যায়। ইয়াৰ ফলত ইহঁতে দুইটা ক্ষেত্ৰতে অৰ্থাৎ গছতো বগাব পাৰে আৰু অতি প্ৰয়োজন হলে মাটিত আহিও অলপ সময়ৰ বাবে হলেও থিয় হ'ব পাৰে। মানুহৰ পদ কেৱল খোজ কঢ়াৰ কাৰণে প্ৰয়োজন আৰু ওজন বহনকাৰী ই এটা অংগলৈ পৰিণত হৈছে। মানুহৰ ভৰি দুখনৰ মুখ্য কামটো হৈছে খোজ কঢ়া আৰু শৰীৰৰ ওপৰৰ যিটো ওজন আছে সেই ভাৰটো ই বহন কৰা ইয়াৰ মুখ্য কাম। যিহেতু মানুহ গছত বাস নকৰে গতিকে ভৰিখনৰ কাম গছ বগোৱাৰ ক্ষেত্ৰত আমাৰ প্ৰয়োজন নহয়। আমাৰ প্ৰয়োজনটো হয় কেৱল খোজ কাঢ়িবৰ কাৰণে আৰু শৰীৰৰ ওপৰৰ অংশৰ ভৰ ল'বৰ কাৰণেহে আমাৰ পদৰ প্ৰয়োজন হয়। ইয়াৰ ফলত মানুহৰ পদৰ বৃদ্ধাঙ্গুলিৰ দৈৰ্ঘ্য আন আঙুলিতকৈ বৃদ্ধি পায়। যিহেতু আমি ওজনটো ল'ব লাগে আৰু খোজকাঢ়ি আগলৈ যাব লাগে। আমি খোজকাঢ়িলে এটা কথা আমি জানো, আমি হয়তো মন কৰা নাই কিন্তু আমি জানো যে যেতিয়া আমি এখন ভৰিত থিয় হৈ ইখন ভৰি আগুৱাই দিওঁ বা তাৰপিছত সেইখন ভৰিৰ পৰা আনখন ভৰি আকৌ আগুৱাই দিওঁ, আগবাঢ়ি গৈ থাকো, তেতিয়া আমি দেখো যে আমি বুঢ়া আঙুলিটোত হেঁচা মাৰিহে ভৰিখন আগলৈ লৈ গুচি যাওঁ। অৰ্থাৎ আমাৰ যিটো বৃদ্ধাঙ্গুলি বা ভৰিৰ যিটো বৃদ্ধাঙ্গুলি মানুহৰ ক্ষেত্ৰত সেইটো অন্য আঙুলিতকৈতো ডাঙৰ আৰু শক্তিশালী হয়। কাৰণ মানুহ খোজকাঢ়ি আগুৱাই যোৱাত আমি যিটো হেঁচা প্ৰয়োগ কৰোঁ এইটো বুঢ়া আঙুলিটোৰ ওপৰত এই হেঁচাটো প্ৰয়োগ কৰোঁ আৰু সেইবাবে বিৱৰ্তনৰ ফলত এই বুঢ়া আঙুলিটো ডাঙৰ, শক্তিশালী আৰু দীঘল হৈ পৰিলে। গিবনৰ বাহিৰে আন বন মানুহৰ শৰীৰ ডাঙৰ আৰু গধুৰ। বৃক্ষ চলনৰ বাবে ইহঁতৰ স্কন্ধ বেষ্টনী যথেষ্ট শক্তিশালী। ইহঁতে যদিও গছৰ ওপৰত বহি থাকোঁতে বা গছ বগাওঁতে ৰাজহাড় পোন কৰিব পাৰে, ইহঁতে যেতিয়াই মাটিলৈ নামি আহে তেতিয়াই চাৰিখন ঠেঙৰ ওপৰত ভৰ দি ইহঁতে খোজ কাঢ়িবলগীয়া হয়। ফলত ইহঁতৰ স্কন্ধ বেষ্টনী যথেষ্ট শক্তিশালী হোৱা প্ৰয়োজন হয়। মানুহৰ শৰীৰৰ ভাৰ কেন্দ্ৰ গুৰুহাৰ মাজেৰে যায়। ভৰিৰ গুৰুহাৰ যিবিলাক হাড় আছে সেইবিলাকৰ মাজেৰে মানুহৰ শৰীৰৰ ভাৰ কেন্দ্ৰটো যায়। মানুহৰ ক্ষেত্ৰত সেইবাবে এই হাড়ডালৰ দৈৰ্ঘ্য বেছি হোৱা দেখা যায়। গুৰুহাৰ যি হাড় আছে সেইটো মানুহৰ ক্ষেত্ৰত বেছি দীঘল হোৱা দেখা যায়। মানুহৰ পদৰ গুল্ফাস্থি আৰু প্ৰপদিকাৰ হাড়ে ধেনুভুৰীয়া অঞ্চলৰ সৃষ্টি কৰে আৰু এই অংশই তেলাছ হাড়ৰ যোগেদি চৰণৰ মানে ভৰিৰ হাড়ৰ যিটো ওজন সেইটো সি বহন কৰে। এনেকে মানুহৰ ক্ষেত্ৰত ভৰিৰ যথেষ্ট পৰিৱৰ্তন হয়। ইয়াৰ উপৰিও আমি অন্য যিবিলাক প্ৰাইমেট আছে বা বন মানুহ আছে এইবিলাকৰ ক্ষেত্ৰত আমি দেখোঁ যে সিহঁতৰ পদৰ যিটো বৃদ্ধাঙ্গুলি এইটো প্ৰতিমুখী হয়। প্ৰতিমুখী হয় মানে মানুহৰ ক্ষেত্ৰত হাতৰ বুঢ়া আঙুলিটো প্ৰতিমুখী হয়। প্ৰতিমুখী মানে বাকী আঙুলিবোৰ এটা লাইনত থাকে আৰু এই আঙুলিটো বেলেগকৈ থাকে, তেতিয়া তাক প্ৰতিমুখী বুলি কোৱা হয়। অন্য বন মানুহৰ ক্ষেত্ৰত সিহঁতৰ ভৰিৰ বৃদ্ধাঙ্গুলিটো প্ৰতিমুখী হয়। কাৰণ যিহেতু সিহঁত বৃক্ষবাসী, গছত বাস কৰে, গতিকে হাত বা ভৰি আমি যিয়ে নকওঁ গছত মুঠা মাৰি ধৰিবৰ বাবেই সিহঁতৰ এই বুঢ়া আঙুলিটো প্ৰতিমুখী হয়। কিন্তু মানুহ যিহেতু বৃক্ষবাসী নহয়, মানুহে দুই ভৰিৰ ওপৰত খোজকাঢ়ি থাকে, গতিকে বিৱৰ্তনৰ ফলত দেখা গ'ল যে মানুহৰ যিটো ভৰিৰ বৃদ্ধাঙ্গুলি ই লাহে লাহে সমান হ'বলৈ আৰম্ভ কৰিলে আৰু অন্য আঙুলিকেইটাৰ একে লাইনত আহি গ'ল। অৰ্থাৎ মানুহৰ ক্ষেত্ৰত বৃদ্ধাঙ্গুলি প্ৰতিমুখী নহয়। মানুহৰ তাত আমি প্ৰতিমুখী বৃদ্ধাঙ্গুলি দেখিবলৈ নাপাওঁ। এতিয়া
লাওখোলাত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হ'ল এইটো আটাইতকৈ উল্লেখযোগ্য যে বিৱৰ্তনৰ ফলত বা ঋজুদৈহিক ভংগীৰে খোজ কঢ়াৰ ফলত দুখন ভৰিৰ ওপৰত খোজকাঢ়ি ফুৰাৰ ফলত আমাৰ লাওখোলাটোৰ যথেষ্ট পৰিৱৰ্তন হয়। এতিয়া কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আমি লাওখোলাত দেখিবলৈ পাওঁ? চতুষ্পদী জন্তুৰ লাওখোলাটোৰ ৰাজহাড় প্ৰথম কশেৰুকা লগত আটলাছৰ লগত মিলি অৰ্থাৎ যিটো প্ৰথম কশেৰুকা ৰাজহাড়ৰ যিটো ওপৰৰ কশেৰুকাটো এইটো চতুষ্পদী জন্তুৰ ক্ষেত্ৰত ওপৰৰ ফালে লগ লাগে আৰু যাৰ ফলত তাৰ লাওখোলাটো তলৰ ফালে ওলমি থাকে। লাওখোলাৰ ৰাজহাড় পোন কৰি বহিব পৰা বৃক্ষবেশী প্ৰাইমেটৰ মহাৰন্ধ্ৰ আৰু ইয়াৰ দুয়োফালে থকা অস্থিখণ্ড দুটাৰ স্থান পৰিৱৰ্তন হয়। এতিয়া আমি যদি এটা কথা আমি জানো যে মানুহৰ ক্ষেত্ৰত বা মানুহ বা অন্যান্য বন মানুহেই হওক তাৰ ক্ষেত্ৰত লাওখোলাটোত থকা যিটো আমি ফৰামেন মেগনাম বুলি কওঁ অৰ্থাৎ অসমীয়াত মহাৰন্ধ্ৰ বুলি কোৱা হয়, এটা বিন্ধা থাকে। লাওখোলাটোত এটা বিন্ধা থাকে, এই বিন্ধাটোৰ নাম হৈছে মহাৰন্ধ্ৰ বা ফৰামেন মেগনাম। এতিয়া মহাৰন্ধ্ৰ আৰু ফৰামেন মেগনাম এই যিটো বিন্ধা, এই বিন্ধাটোত ৰাজহাড়ডাল সোমাই থাকে। মানুহৰ অন্য বন মানুহৰ ক্ষেত্ৰত যিহেতু তাৰ ৰাজহাড়ডাল ধেনুভিৰিয়া আৰু লাওখোলাটো তললৈ ওলমি থাকে, গতিকে এই মহাৰন্ধ্ৰটো লাওখোলাৰ অলপ ওপৰৰ ফালে দেখিবলৈ পোৱা যায়, কাৰণ তেতিয়াহে ওলমি থাকিব পাৰিব, ৰাজহাড়ত লাগি লাওখোলাটো ওলমি থাকিব পাৰিব। কিন্তু মানুহৰ ক্ষেত্ৰত দেখা গ'ল যে যিহেতু মানুহৰ লাওখোলাটো ৰাজহাড়ৰ ওপৰত সমান হৈ থাকে, ফলত যিটো মহাৰন্ধ্ৰ বা ফৰামেন মেগনাম অন্যান্য বন মানুহৰ ক্ষেত্ৰত ওপৰৰ ফালে থাকে, মানুহৰ ক্ষেত্ৰত তলৰ ফালে থাকে। অৰ্থাৎ এই লাওখোলাটোৰ তলৰ ফালে ফৰামেন মেগনাম বা মহাৰন্ধ্ৰটো থাকে, য'ত লাওখোলাটো লগ লাগি থাকে। ইয়াৰ লাওখোলাটো এই ৰাজহাড়ৰ লগত লগ লাগি থাকে। দ্বিপদ চলনৰ ফলত বা পোন হৈ খোজ কঢ়াৰ ফলত বিৱৰ্তনৰ এই মহাৰন্ধ্ৰটো মানুহৰ ক্ষেত্ৰত তললৈ গতি কৰে, যাতে মূৰটো লাওখোলাৰ ওপৰত বেলেঞ্চ হৈ থাকে, অৰ্থাৎ সমতা ৰক্ষা কৰি চলি থাকিব পাৰে। এইটো এটা অতি ডাঙৰ পৰিৱৰ্তন, যাৰ ফলত অন্যান্য বান্দৰজাতীয় যিবিলাক প্ৰাণী আছে বা বন মানুহ আছে, সেইবিলাকত আমি দেখো যে ফৰামেন মেগনাম বা মহাৰন্ধ্ৰটো ওপৰৰ ফালে থাকে, মানুহৰ ক্ষেত্ৰত তললৈ ই গুচি আহিলে বিৱৰ্তনৰ ফলত, যাতে মূৰটো লাওখোলাৰ ওপৰত সমতা ৰক্ষা কৰি থাকিব পাৰে। প্ৰাইমেটৰ লাওখোলাৰ ক্ৰম পৰিৱৰ্তন লক্ষ্য কৰিলে দেখা যায় যে ইহঁতৰ মগজু ক্ৰমে বৃদ্ধিপ্ৰাপ্ত হয়, ঘ্ৰাণ শক্তি কমি আহে আৰু দৃষ্টিশক্তি বাঢ়ি যায়। আমি এটা কথা জানো যে যিবিলাক প্ৰাণীৰ ঘ্ৰাণ শক্তি খুব বেছি, সেইবিলাক প্ৰাণীৰ দৃষ্টিশক্তি কম। অৰ্থাৎ সিহঁতে চকুৰে বহুত বেছি নেদেখে, কিন্তু ঘ্ৰাণৰ সহায়ত সিহঁতে অনুমান কৰিব পাৰে এটা বস্তু যে ওচৰত কি আছে, কিবা বেলেগ জন্তু আছে নে অন্য কিবা আছে, এই কথাটো ঘ্ৰাণ শক্তিৰ দ্বাৰা জানিব পাৰে, কাৰণ দৃষ্টিশক্তি সিহঁতৰ যথেষ্ট কম। কিন্তু বিৱৰ্তনৰ ফলত লাহে লাহে এনেকুৱা অৱস্থা হ'বলৈ ধৰিলে মানুহ বা অন্যান্য প্ৰাইমেটৰ ক্ষেত্ৰত, যে ইহঁতৰ ঘ্ৰাণ শক্তি লাহে লাহে কমি আহিবলৈ ধৰিলে আৰু দৃষ্টিশক্তি বহুত বেছি হ'বলৈ আৰম্ভ কৰিলে। আমি মানুহৰ ক্ষেত্ৰতো দেখো যে আমাৰ ঘ্ৰাণ শক্তি যথেষ্ট কম, আমি এটা নিৰ্দিষ্ট দূৰত্বত থকা বস্তু এটাৰ গুণটোহে আমি অনুমান কৰিব পাৰোঁ, তাতকৈ দূৰত যদি থাকে সেই গুণটো আমি অনুমান কৰিব নোৱাৰোঁ। কিন্তু দৃষ্টিশক্তিৰ দ্বাৰা আমি বহু দূৰৰ বস্তু এটা দেখিবলৈ পাওঁ। অৰ্থাৎ আমাৰ দৃষ্টিশক্তি যথেষ্ট পৰিমাণে বাঢ়ি গ'ল আৰু ঘ্ৰাণ শক্তি আমাৰ কমি আহিলে। সেইদৰে বিৱৰ্তনৰ ফলত মানুহৰ যিটো মগজু, এই মগজুৰ পৰিমাণটো লাহে লাহে বেছি হ'বলৈ আৰম্ভ কৰিলে, অৰ্থাৎ মগজু বাঢ়ি যাবলৈ আৰম্ভ কৰিলে। এতিয়া আমি যদি বন মানুহ
আৰু মানুহৰ লাওখোলা এটা যদি আমি তুলনা কৰোঁ, আমি ধৰি ল'লোঁ যে এইটো এটা বন মানুহৰ লাওখোলা, এইটো এটা মানুহৰ লাওখোলা, এই দুটা যদি আমি তুলনা কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি দেখিম যে আমি এটা কথা জানো যে লাওখোলাটো দুটা ভাগত ভাগ কৰা হৈছে। ওপৰৰখিনি হৈছে মস্তক, তলৰখিনি হৈছে মুখমণ্ডল বা কৰোটি। ওপৰৰখিনি হৈছে কৰোটি, তলৰখিনি হৈছে মুখমণ্ডল। এটা লাওখোলা আমি দুটা ভাগ কৰিব পাৰোঁ। ওপৰৰ অংশটোক কোৱা হয় কৰোটি, তলৰ অংশটোক কোৱা হয় মুখমণ্ডল। আমি যদি বন মানুহৰ লাওখোলা এটা পৰীক্ষা কৰোঁ, আমি দেখিম যে সিহঁতৰ কৰোটি অংশটো সৰু, ওপৰৰ অংশটো যথেষ্ট কম আৰু মুখমণ্ডলৰ অংশটো যথেষ্ট ডাঙৰ। কৰোটি সৰু হোৱাৰ বাবে ইহঁতৰ যিহেতু সৰু কৰোটিটো, গতিকে মগজুৰ ধাৰণ ক্ষমতাটো কম, অৰ্থাৎ ইয়াত মগজুৰ কম পৰিমাণে ইয়াতে থাকিব পাৰে, কাৰণ কৰোটিটো সৰু। বিৱৰ্তনৰ ফলত আমি দেখিবলৈ পালোঁ, এতিয়া যদি আমি এটা মানুহৰ লাওখোলা এটা অধ্যয়ন কৰোঁ তেতিয়া দেখিম যে মানুহৰ যিটো কৰোটি অংশ এইটো যথেষ্ট ডাঙৰ, মুখমণ্ডলৰ অংশটো হৈছে সৰু। অৰ্থাৎ বন মানুহৰ ক্ষেত্ৰত কৰোটি অংশটো আছিলে সৰু, মুখমণ্ডল আছিলে ডাঙৰ। মানুহৰ ক্ষেত্ৰত দেখিবলৈ পালোঁ যে কৰোটি অংশটো ডাঙৰ আৰু মুখমণ্ডলৰ অংশটো সৰু। অৰ্থাৎ যিহেতু কৰোটি অংশটো বেছি মানুহৰ ক্ষেত্ৰত, গতিকে ইয়াত মগজু ধাৰণ ক্ষমতা বেছি। সেইবাবে অন্য বন মানুহতকৈ মানুহৰ মগজুৰ পৰিমাণ বহুত বেছি। বহুত ক্ষেত্ৰত আমি দেখিম যে আটাইতকৈ ডাঙৰ যিটো বন মানুহ সেইটো হৈছে গৰিলা। গৰিলাৰ ক্ষেত্ৰত আমি 500 পৰা 600 কিউবিক চেণ্টিমিটাৰ, 500 to 600 কিউবিক চেণ্টিমিটাৰ, CC বা অসমীয়াত ঘন চেণ্টিমিটাৰ, অৰ্থাৎ এটা গৰিলাৰ ক্ষেত্ৰত আমি লাওখোলাত যদি দেখোঁ তেতিয়াহ'লে 500 পৰা 600 ঘন চেণ্টিমিটাৰ মগজুহে তাত ধাৰণ কৰিব পাৰে, তাতকৈ বেছি তাত কোনো খালী ঠাই নাই কৰোটিত। মানুহৰ ক্ষেত্ৰত যিহেতু কৰোটি অংশটো ডাঙৰ, মানুহৰ ক্ষেত্ৰত আমি দেখোঁ যে 1600 CC বা 1600 ঘন চেণ্টিমিটাৰলৈকে ইয়াত মগজ থাকিব পাৰে মানুহৰ ক্ষেত্ৰত। কিন্তু চিম্পাঞ্জী গৰিলাৰ ক্ষেত্ৰত, গৰিলা যিহেতু আটাইতকৈ ডাঙৰ বন মানুহৰ আটাইতকৈ ডাঙৰ প্ৰাণীটোৰ ক্ষেত্ৰত আমি মাত্ৰ 500 পৰা 600 ঘন চেণ্টিমিটাৰহে মগজু দেখিবলৈ পাওঁ। মানুহৰ ক্ষেত্ৰত তাৰ পৰিমাণ প্ৰায় 1600 CC বা 1600 ঘন চেণ্টিমিটাৰ। গতিকে এই যিটো মগজুৰ যিটো ধাৰণ ক্ষমতা, এইটো বিৱৰ্তনৰ ফলত লাহে লাহে মানুহৰ বেছি হৈ আহিবলৈ ধৰিলে আৰু অন্য যিবিলাক প্ৰাণী আছে বা বন মানুহ আছে সেইবিলাকৰ ক্ষেত্ৰত যিহেতু কৰোটি অংশটো সৰু, সেইবাবে সিহঁতৰ মগজু ধাৰণ ক্ষমতাও যথেষ্ট কম। ৰাজহাড় পোন হোৱাৰ লগে লগে, আমি আগতেই কৈছোঁ যে ৰাজহাড় পোন হোৱাৰ লগে লগে মানুহৰ যিটো মহাৰন্ধ্ৰৰ কথা কৈছোঁ, ইয়াৰো স্থান পৰিৱৰ্তন হয় আৰু তাৰ ফলত যিটো আমাৰ লাওখোলা আছে, এই লাওখোলাটো ঠিক সমতলভাৱে অৰ্থাৎ ৰাজহাড়ৰ ওপৰত ই সমানভাৱে থিয় হৈ থাকিব পাৰে বা বহি থাকিব পাৰে। ঋজুদৈহিক ভংগীৰে দুখন ভৰিৰ ওপৰত খোজ কাঢ়িবলৈ লোৱাৰ ফলত মানুহৰ যিবোৰ আমি লাওখোলাৰ পৰিৱৰ্তন ক'লোঁ, এইবোৰৰ ভিতৰত আমি আৰু কিছুমান দেখিবলৈ পাওঁ যে মানুহৰ ক্ষেত্ৰত আমি দেখোঁ যে ইয়াৰ হনু বেছি শক্তিশালী নহয়, কিন্তু বন মানুহৰ ক্ষেত্ৰত আমি দেখোঁ যে ইহঁতৰ হনু যথেষ্ট শক্তিশালী। ডাঙৰ, গধুৰ আৰু শক্তিশালী হনু থকা প্ৰাণীৰ হনুৰ কাৰ্যৰ কাৰণে শক্তিশালী মাংসপেশীৰ প্ৰয়োজন হয়। মুখখন জপোৱা আৰু দাঁতেৰে বস্তু চুবোৱা কাৰ্যৰ লগত হনু আৰু হনুৰ মাংসপেশীৰ সম্বন্ধ আছে। এতিয়া আমি যিটো হনু অংশৰ কথা কওঁ, এই অংশটোৰ কথা কওঁ, এই অংশটো ইয়াত দাঁত আছে আৰু হনুৰ কথা আমি কৈছোঁ। অন্য বন মানুহৰ ক্ষেত্ৰত আমি দেখোঁ যে এই হনু যথেষ্ট শক্তিশালী আৰু ইয়াৰ
মাংসপেশী যথেষ্ট শক্তিশালী, বহুত বেছি মাংসপেশী থাকে আৰু অতি শক্তিশালী মাংসপেশী থাকে, দাঁতবোৰো ডাঙৰ আৰু বহুত ক্ষেত্ৰত ই ধাৰযুক্ত। ইয়াৰ কাৰণটো হ'লগৈ যে এই প্ৰাণীসমূহে সাধাৰণতে কেঁচা বস্তু খায় আৰু কেঁচা বস্তু খাবৰ কাৰণে ই বহুত সময় ধৰি বস্তুবোৰ চুবাবলগীয়া হয়, ফলত তাৰ দাঁত শক্তিশালী হোৱাৰ প্ৰয়োজন আৰু হনুৰে যিহেতু একেৰাহে চুবাই থাকিবলগীয়া হয়, ফলত শক্তিশালী মাংসপেশীৰ প্ৰয়োজন হয়। এই যে হনুটো আমি ওপৰলৈ তললৈ কৰি থাকো, এইটো কৰাৰ কাৰণে ইয়াত কিছুমান মাংসপেশীৰ সঞ্চালন হয়। মানুহে যিহেতু কেঁচা বস্তু বেছিকৈ নাখায়, মানুহে সিজোৱা বস্তু খায়, ফলত সিজোৱা বস্তুবোৰতো অলৰেডি ইতিমধ্যে তাত সেইটো সিজিয়েই থাকে, গতিকে তাত বেছি জোৰত আমি এইবোৰ চুবাবৰ প্ৰয়োজন নহয়, গতিকে আমাৰ দাঁতৰ আকাৰটো লাহে লাহে সৰু হৈ আহিলে ধাৰযুক্ত নোহোৱা হ'ল আৰু হনুত যিখিনি মাংসপেশীৰ প্ৰয়োজন আছে এই মাংসপেশীবিলাক লাহে লাহে কমি আহিলে, কাৰণ ইমান শক্তিশালী মাংসপেশীৰ কোনো প্ৰয়োজন মানুহৰ ক্ষেত্ৰত নাথাকে। গতিকে আমি যদি বন মানুহ আৰু মানুহৰ এই লক্ষণ দুটা তুলনা কৰি চাওঁ, তেতিয়াহ'লে আমি দেখিম যে মানুহৰ দাঁত লাহে লাহে সৰু হৈ আহিলে, বন মানুহৰ ক্ষেত্ৰত এই দাঁত আমি যথেষ্ট ডাঙৰ দেখিবলৈ পাওঁ। মানুহৰ হনু সৰু হৈ আহিবলৈ ধৰিলে, বন মানুহৰ ক্ষেত্ৰত এই হনু যথেষ্ট আমি ডাঙৰ দেখিবলৈ পাওঁ আৰু এই হনুৰ ওচৰত থকা যিবিলাক মাংসপেশী, এইবিলাক বন মানুহৰ ক্ষেত্ৰত যথেষ্ট শক্তিশালী আৰু মানুহৰ ক্ষেত্ৰত এইবোৰ ইমান শক্তিশালী নহয়, দুৰ্বল বুলিয়েই ক'ব পাৰি। তাৰ কাৰণটো আমি কৈছোৱে যে বন মানুহৰ ক্ষেত্ৰত ইহঁতে যিহেতু কেঁচা বস্তু খাবলগীয়া হয়, সেইকাৰণে ইয়াক বেছিকৈ চুবাবলগীয়া হয় আৰু সেইবাবে ইয়াৰ হনুৰ মাংসপেশী শক্তিশালী হোৱা প্ৰয়োজন। আনহাতে মানুহৰ ক্ষেত্ৰত যিহেতু আমি সিজোৱা বস্তু খাওঁ, আমি কৈছোৱে আগতে সিজোৱা বস্তু খোৱাৰ বাবে আমাৰ এই হনুৰ যিখিনি মাংসপেশী আছে এইবোৰ ইমান শক্তিশালী নহয়। গতিকে এইখিনি আমি পাৰ্থক্য সাধাৰণতে দেখিবলৈ পাওঁ। ইয়াৰ উপৰিও আমি যদি মানুহ বা অন্য বন মানুহৰ ক্ষেত্ৰত আমি যদি ইয়াৰ হনুৰ আকাৰৰ কথা চাওঁ, তেতিয়াহ'লে আমি দেখিম যে বন মানুহৰ অধহনু, বিশেষকৈ তলৰ হনুটো, অধহনু দীঘল আৰু ঠেক। ইয়াৰ অধহনুটো আমি মানুহতকৈ বেছি দীঘল দেখিবলৈ পাওঁ আৰু ঠেক দেখিবলৈ পাওঁ। এলভেলীয় প্ৰবন্ধ ইংৰাজী ইউ আখৰটোৰ নিচিনা, অৰ্থাৎ ভিতৰৰ অংশটো যদি আমি চাওঁ, ভিতৰৰ অংশটো আমি যদি এনেকৈ চাওঁ, তেতিয়াহ'লে আমি দেখিম যে এই অংশটো ইংৰাজী ইউ আখৰৰ নিচিনা, অৰ্থাৎ দাঁতবোৰ য'ত লাগি আছে এই অংশটো আমি দেখাত ইউৰ নিচিনা দেখিবলৈ পাওঁ। মানুহৰ ক্ষেত্ৰত এই অংশটো ভিৰ নিচিনা লাগে, ইউ নহয়, ভিৰ নিচিনা লাগে, কিন্তু অন্যান্য বন মানুহৰ ক্ষেত্ৰত আমি এইটো ইউৰ নিচিনা দেখিবলৈ পাওঁ। আমি অধহনুৰ ক্ষেত্ৰত আমি যদি দেখোঁ, এনেকুৱা আমি এনেকুৱা বিৱৰ্তনৰ ফলত এনেকুৱা ধৰণৰ পৰিৱৰ্তন আমি কিছুমান দেখিবলৈ পাওঁ। গতিকে ক্ৰমবিকাশৰ ফলত প্ৰাইমেটৰ যিহেতু ঘ্ৰাণ শক্তি কমি আহিল, দৃষ্টিশক্তি বাঢ়ি গ'ল, এইটো আমি কৈছোৱেই। চকুৰ কোটৰৰ অৱস্থান লাও খোলাৰ দুয়ো পাৰ্শ্বৰ পৰা সন্মুখলৈ ইহঁতৰ আহিবলৈ আৰম্ভ কৰিলে। এনেকৈ আমি বিভিন্ন ধৰণৰ পৰিৱৰ্তন আমি প্ৰাইমেটৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ। এতিয়া এই গোটেই বস্তুটো আমি যদি এটা ইয়াৰ উপসংহাৰ বা আমি এটা সামৰণি আনিব খোজোঁ, তেতিয়াহ'লে আমি দেখিম যে মানুহ আৰু বন মানুহৰ যিখিনি আমি বিৱৰ্তনৰ ফলত যিখিনি পৰিৱৰ্তন আমি দেখিছোঁ, সেইখিনি আমি যদি থুলমূলকৈ আমি ক'বলৈ যাওঁ, তেতিয়া ঠিক এনেকুৱা ধৰণৰ হ'ব। এতিয়া লাও খোলাৰ ক্ষেত্ৰত আমি কি ক'ব পাৰোঁ? মানুহৰ মুখমণ্ডলৰ তুলনাত আমি এক নম্বৰতে এইটো কথা ক'ব পাৰোঁ যে মানুহৰ মুখমণ্ডলৰ তুলনাত কৰোটি ডাঙৰ। আনহাতে চিম্পাঞ্জী, গৰিলা আৰু ওৰাংওটাঙৰ ক্ষেত্ৰত আমি দেখোঁ যে কৰোটিৰ তুলনাত মুখমণ্ডল ডাঙৰ। দ্বিতীয়তে মানুহৰ লাওখোলা মসৃণ, গৰিলা আৰু ওৰাংওটাঙৰ ক্ষেত্ৰত আমি দেখোঁ যে লাওখোলা উখুৰা মুখুৰা। সিহঁতৰ মাজত মাংসপেশী সংযোগৰ কাৰণে শিখৰ থাকে, অৰ্থাৎ
মূৰত যেহেতু মূৰটো ওলমি থাকে, লাওখোলাটো ওলমি থাকে, গতিকে এই মস্তকৰ যিটো ওপৰৰ অংশ তাত কিছুমান শিখৰ থাকে য'ত যিটো মাংসপেশীটো টানকৈ লাগি ধৰে, কাৰণ মূৰটো ওলমি থাকিবলগীয়া হয়। মানুহৰ ক্ষেত্ৰত তেনেকুৱা কথা নহয়। চিম্পাঞ্জীৰ লাওখোলা সাধাৰণতে মসৃণ যদিও পিছ মূৰত শিখৰ আমি দেখিবলৈ পাওঁ। তৃতীয়তে, মানুহৰ মগজুৰ পৰিমাণ গড় হিচাপত 1350 ঘন চেণ্টিমিটাৰ অৰ্থাৎ 1600 ঘন চেণ্টিমিটাৰলৈকে হ'ব পাৰে, কিন্তু গড়ে আমি দেখো 1350 ঘন চেণ্টিমিটাৰ। আনহাতে গৰিলা বা চিম্পাঞ্জিৰ ক্ষেত্ৰত, ওৰাংউটাঙৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে এইটো 500 পৰা 600 ঘন চেণ্টিমিটাৰ। এইখিনি কথা আমি কৈছোঁৱেই। মানুহৰ কৰোটি উত্থিতি বন মানুহৰ কৰোটি উত্থিতিতকৈ উচ্চ। কৰোটি উত্থিতি মানে হৈছে কৰোটি এই ওপৰৰ অংশটো এনেকে উঠি অহা, এইটো মানুহৰ ক্ষেত্ৰত বহুত বেছি, আৰু বন মানুহৰ ক্ষেত্ৰত এইটো হৈছে চেপেটা। মানুহৰ লাওখোলাৰ যিবোৰ শিবন আছে, এইবোৰ শিবন মাজ বয়সৰ পৰা লাহে লাহে লগ লাগি বুঢ়া কালত গৈ এইটো সম্পূৰ্ণৰূপে নোহোৱা হৈ যায়। অৰ্থাৎ যিবিলাক জইণ্ট আছে এই হাড়বিলাকৰ মাজত, এইবোৰ লাহে 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 কমি আহি শেষ বয়সত এইবিলাক সম্পূৰ্ণৰূপে লগ লাগি যায়। আনহাতে বন মানুহৰ এই শিবনবোৰ বহুত কম বয়সতেই লগ লাগি যায়। মানুহৰ হৈছে কি লাহে লাহে কমি আহি একেবাৰে বুঢ়া কালত গৈ পেলাই এইবোৰ নাইকিয়া হৈ যায়, কিন্তু বন মানুহৰ ক্ষেত্ৰত এইবোৰ অতি কম বয়সতে লগ লাগি নাইকিয়া হৈ যায়। মানুহৰ মগজুৰ বৃদ্ধিৰ ফলত ললাটিকা স্ফীতি, পাৰ্চাস্থি স্ফীতি আৰু অনুকপাল স্ফীতিৰ সম্পূৰ্ণ পৰিৱৰ্ধন হোৱা দেখা যায়। বন মানুহৰ ক্ষেত্ৰত এই অংশবোৰ চেপেটা। তাৰমানে এইটো ললাটিকা অস্থি, এইটো পাৰ্চাস্থি, এইটো অনুকপালস্থি, এইবিলাক হাড়ৰ নাম। এইবিলাক মানুহৰ ক্ষেত্ৰত হৈছে ধেনুভিৰিয়া, এনেকুৱা। অৰ্থাৎ এনেকুৱা হোৱাৰ বাবে ভিতৰৰ অংশটোত মগজু বেছি পৰিমাণে থাকিব পাৰে, অৰ্থাৎ বেছি স্পেচ থাকে, খালী জেগা বেছি থাকে। বন মানুহৰ ক্ষেত্ৰত এই হাড়বিলাক চেপেটা, ফলত ভিতৰত মগজু ধাৰণ ক্ষমতা সিহঁতৰ কম হয়। গতিকে আমি যদি লাওখোলাটোৰ বিষয়ে বন মানুহৰ মানুহৰ মাজত আমি চাওঁ, এনেকুৱা কিছুমান আমি পৰিৱৰ্তন দেখিবলৈ পাওঁ। ঠিক সেইদৰে মানুহৰ ললাটিকা অস্থি বাহিৰলৈ উত্তল, বন মানুহৰ ক্ষেত্ৰত এইবিলাক হেলনীয়া আৰু চেপেটা দেখিবলৈ পোৱা যায়। মানুহৰ অধ্যক্ষী শিৰলো প্ৰকট নহয়, কিন্তু বন মানুহৰ ক্ষেত্ৰত আমি অধ্যক্ষী শিৰলো এই অংশটো প্ৰকট হোৱা দেখিবলৈ পাওঁ। পাৰ্চাস্থি স্ফীতি সম্পূৰ্ণৰূপে পৰিৱৰ্ধিত হয় মানুহৰ ক্ষেত্ৰত, কিন্তু বন মানুহৰ ক্ষেত্ৰত এইটো সম্পূৰ্ণৰূপে এই সম্পূৰ্ণৰূপে পৰিৱৰ্ধিত নহয়। মানুহৰ পাৰ্চাস্থি কোটৰ অগভীৰ, কিন্তু বন মানুহৰ বা গৰিলাৰ ক্ষেত্ৰত এই পাৰ্চাস্থি স্ফীতি বহু পৰিমাণে গভীৰ দেখিবলৈ পোৱা যায়। মানুহৰ মেষ্টইড প্ৰবন্ধ সম্পূৰ্ণ পৰিৱৰ্ধিত, গৰিলাৰ বাহিৰে অন্য বন মানুহৰ ক্ষেত্ৰত মেষ্টইড প্ৰবন্ধ নায়েই। মানুহৰ অনুকপালস্থি বাহিৰলৈ উত্তল, কিন্তু বন মানুহৰ ক্ষেত্ৰত এইবিলাক এঢলীয়া। মানুহৰ মহাৰন্ধ্ৰ বন মানুহতকৈ বেছি সন্মুখৰ ফালে অৱস্থিত, আৰু সেইবাবেই মানুহৰ লাওখোলাটো ৰাজহাড়ৰ ওপৰত সমান্তৰালভাৱে থাকে। মানুহৰ অস্থিকূটৰ প্ৰায় আয়ত ক্ষেত্ৰাকাৰ, বন মানুহৰ এইবোৰ দীঘলীয়া বা ডিম্বাকৃতি ধৰণৰ হয়। মানুহতকৈ বন মানুহৰ কপোলাস্থি বেছি শক্তিশালী। ওপৰৰ পাৰি দাঁতেৰে সৈতে বন মানুহৰ এলভিয়লীয় অংশ বেছি শক্তিশালী আৰু ইয়াৰ দৈৰ্ঘ্য বেছি। ফলত নাক আৰু মুখৰ মাজৰ দূৰত্ব মানুহতকৈ বন মানুহৰ বেছি। মানুহৰ নাকৰ হাড় উত্তল, আনহাতে বন মানুহৰ ক্ষেত্ৰত ইয়াক বেছি উত্তল আমি দেখিবলৈ নাপাওঁ। মানুহৰ নাসিকা কণ্টক আছে, কিন্তু বন মানুহৰ নাসিকা কণ্টক নাই। মানুহৰ শিৰলো সুস্পষ্ট, বন মানুহৰ এই শিৰলো অস্পষ্ট। মানুহৰ কুকুৰ দাঁত সৰু আৰু আনবোৰ দাঁতেৰে সৈতে একে সমতলতে থাকে। বন মানুহৰ কুকুৰ দাঁতটো দীঘল আৰু ডাঙৰ, সেইবাবে
কুকুৰ দাঁতটো অন্য দাঁততকৈ ওলাই অহা, বাহিৰৰ ফালে ওলাই অহা। এনেকুৱা কিছুমান আমি বন মানুহ আৰু মানুহৰ লাও খোলাত আমি এনেকুৱা কিছু পাৰ্থক্য দেখিবলৈ পাওঁ। ৰাজহাড়ৰ ক্ষেত্ৰতো এনেকুৱা কিছু পাৰ্থক্য আমি দেখিবলৈ পাওঁ। মানুহ আৰু বন মানুহ উভয়ৰে ৰাজহাড়ৰ গ্ৰীবা কশেৰুকা 7 ডোখৰ, একেই দুইটাৰ ক্ষেত্ৰতে। মানুহৰ এই কশেৰুকা সৰু, অস্থিকণ্টকো সৰু, আনহাতে বন মানুহৰ এই কশেৰুকাসমূহ ডাঙৰ আৰু অস্থিকণ্টকবিলাক দীঘল। মানুহৰ কটিদেশীয় কশেৰুকা ডাঙৰ আৰু বহল। সাধাৰণতে মানুহৰ এই কশেৰুকাৰ সংখ্যা 5 ডোখৰ, আনহাতে চিম্পাঞ্জী আৰু ওৰাঙৰ ক্ষেত্ৰত আমি কটিদেশীয় কশেৰুকাৰ সংখ্যা 4 ডোখৰ বা 3 ডোখৰ আমি দেখিবলৈ পাওঁ। মানুহৰ ক্ষেত্ৰত নিতম্ব কশেৰুকাৰ সংখ্যা 5 ডোখৰ আৰু প্ৰাপ্তবয়স্ক মানুহৰ ক্ষেত্ৰত এই 5 ডোখৰ লগ লাগি এডোখৰলৈ ৰূপান্তৰিত হোৱা আমি দেখিবলৈ পাওঁ। কিন্তু চিম্পাঞ্জীৰ ক্ষেত্ৰত আমি দেখো যে এইবিলাক 4 ডোখৰ আৰু গৰিলাৰ ক্ষেত্ৰত 4ৰ পৰা 3 ডোখৰ বা কোনো ক্ষেত্ৰত 6 ডোখৰলৈকে আমি দেখিবলৈ পাওঁ। মানুহৰ পুচ্ছ কশেৰুকাৰ সাধাৰণতে 4 ডোখৰ আৰু চিম্পাঞ্জী বা অন্যান্য ক্ষেত্ৰত আমি গৰিলাৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে এইবিলাক 3ৰ পৰা 6 ডোখৰলৈ হ'ব পাৰে। মানুহৰ ৰাজহাড়ত 4টা ভাঁজ দেখা যায় আৰু যিটো ইংৰাজী এছ আখৰটোৰ দৰে আমি দেখিবলৈ পাওঁ। আনহাতে বন মানুহৰ ক্ষেত্ৰত আমি ৰাজহাড়ডাল ধেনুভিৰিয়া দেখিবলৈ পাওঁ আৰু ধেনুভিৰিয়া হোৱাৰ কাৰণে ইয়াৰ যিটো মস্তক অংশ সেইটো তলফালে ওলমি থাকে আৰু মানুহৰ ক্ষেত্ৰত মানুহৰ মূৰটো লাও খোলাৰ ওপৰত সমানভাৱে থাকে। মানুহৰ এতিয়া এই ধৰণৰ যিবিলাক আমি লক্ষণ দেখিবলৈ পাইছো, এইটো বন মানুহৰ ক্ষেত্ৰত আমি কিছু পাৰ্থক্য দেখো। উৰ্বশীৰ ক্ষেত্ৰতো আমি দেখিব পাৰো যে মানুহ আৰু বন মানুহৰ উৰ্বশী যদিও দেখাত প্ৰায় একে ধৰণৰ, তথাপিও মানুহৰ উৰ্বশী বন মানুহৰ উৰ্বশীতকৈ শক্তিশালী আৰু ইয়াত উৰ্বিকা ৰেখা আছে, যিটো বন মানুহৰ ক্ষেত্ৰত দেখিবলৈ আমি নাপাওঁ। ঠিক সেইদৰে মানুহৰ উৰ্বশীৰ তলমূৰৰ প্ৰস্থ বেছি বহল আৰু বন মানুহৰ এই অংশ বেছি বহল নহয়। ভৰিৰ ক্ষেত্ৰতো আমি দেখো, পদৰ ক্ষেত্ৰতো আমি দেখো যে মানুহ আৰু বন মানুহৰ পদৰ সংখ্যা সমান আৰু হাড়বোৰ একেধৰণে সজোৱা থাকে, তথাপিও আমি কিছু পাৰ্থক্য দেখো। যেনে বন মানুহৰ পদৰ বৃদ্ধাঙ্গুলি প্ৰতিমুখী হয় আৰু মানুহৰ ক্ষেত্ৰত আমি পদৰ বৃদ্ধাঙ্গুলি প্ৰতিমুখী দেখা নাপাওঁ। ই অন্য আঙুলিবিলাকৰ ক্ষেত্ৰত একে ৰেখাতে থাকে। মানুহৰ বৃদ্ধাঙ্গুলি আনবোৰ আঙুলিতকৈ দীঘল আৰু ডাঙৰ। কোনো ক্ষেত্ৰত দ্বিতীয় আঙুলিটো বৃদ্ধাঙ্গুলিতকৈ অলপ দীঘলো দেখিবলৈ পোৱা যায় কোনো মানুহৰ ক্ষেত্ৰত। আনহাতে বন মানুহৰ মাজত এই আঙুলিটো আন আঙুলিতকৈ আমি যিটো দ্বিতীয় আঙুলিটো অন্যান্য আঙুলিতকৈ দীঘল হোৱা দেখিবলৈ পাওঁ। এইটো বন মানুহৰ ক্ষেত্ৰত এইটো দীঘল হয়েই, মানুহৰ ক্ষেত্ৰত কেতিয়াবা কিছুমানৰ ক্ষেত্ৰত আমি দীঘল হোৱা দেখিবলৈ পাওঁ, কিন্তু সাধাৰণতে যিটো বৃদ্ধাঙ্গুলি এইটো যথেষ্ট শক্তিশালী আৰু দীঘল। গুলফাস্থিৰ তেলাছ হাড়ডালৰ ওপৰৰ পিনে জংঘাস্থি আৰু অনুজংঘাস্থি গ্ৰন্থিভুক্ত হয়। বন মানুহৰ এই লাগি থকা অঞ্চলটো বেকা, ফলত বন মানুহৰ পদতল সামান্যভাৱে ভিতৰলৈ মুখ কৰি থাকে, আনহাতে মানুহৰ ক্ষেত্ৰত এই পদতল নিম্নমুখী। মানুহৰ গুলফাস্থি আৰু প্ৰপদিকাৰ হাড় লগ লাগি অৰ্ধবৃত্তাকাৰ অৱস্থাত থাকে আৰু বন মানুহৰ পদতল অৰ্ধবৃত্তাকাৰ ভাঁজ দেখা নাযায়। মানুহৰ বৃদ্ধাঙ্গুলিৰ সংলগ্ন প্ৰপদিকাৰ হাড়ডাল আন আঙুলিৰ প্ৰপদিকাৰ হাড়ৰ তুলনাত ই সম্পূৰ্ণৰূপে সংযুক্ত হৈ থাকে। গতিকে মানুহে বৃদ্ধাঙ্গুলি বেছি লৰচৰ কৰিব নোৱাৰে আৰু এই আঙুলি আনবোৰ আঙুলিৰ সৈতে একে শাৰীতে থাকে, যিটো আমি বন মানুহৰ ক্ষেত্ৰত আমি দেখিবলৈ নাপাওঁ। কাৰণ বন মানুহৰ ক্ষেত্ৰত আমি এই যিটো বৃদ্ধাঙ্গুলিৰ কথা কৈছো, ই সাধাৰণতে
প্ৰতিমুখী হয় আৰু প্ৰতিমুখী হোৱাৰ মূল কাৰণটোৱে হৈছে যে বন মানুহবোৰ সাধাৰণতে বৃক্ষবাসী আৰু মানুহৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে মানুহ বৃক্ষবাসী নহয়। গতিকে এইখিনি কথা আলোচনা কৰি আমি আমাৰ এই পাঠ আজি ইয়াতে শেষ কৰিলোঁ। ইয়াৰ পিছত আমি অন্য এটা ইউনিটৰ বিষয়ে আলোচনা কৰিম। নমস্কাৰ।